সমিতি নিৰ্দেশ মৰ্মে আজি শদিয়া মহকুমাৰ সমিতিয়ে আৰু ৰাইজৰ সহযোগত আজি এই জু সমদল ল'বলগীয়া হৈছে, যিহেতু চৰকাৰে আমাক বাধ্য কৰাইছে। আজি 6 জনগোষ্ঠীয়ে আজি 2016 চনতে তেখেতে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কিন্তু আজি তাৰিখলৈকে তেখেতলোকে আমাৰ 6 জনগোষ্ঠীৰ ঐক্য মঞ্চক কিন্তু আজি তাৰিখলৈকে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰা নাই। আমাক সদায় লালিপপ দি ঠগি আহিছে। সেয়েহে আজি আমি জুই সমদল লৈছোঁ। লগতে যি অসমত অবৈধভাৱে যি ভোটাৰ হৈ আছে, আমাৰ শদিয়াতো বহুত অবৈধ ভোটাৰ আহি পৰিছে। সেই অবৈধ ভোটাৰবিলাক অতি শীঘ্ৰে কৰ্তন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নহ'লে আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। লগতে চৰকাৰখনে আমাক যি অসমীয়া জাতিটোক সুৰক্ষিত কৰিম কৈছে, জাতি মাতি স্বাৰ্থৰ ক্ষেত্ৰত তেখেতলোকে গাড়ীত বহিছিলে, কিন্তু আজি সেই চৰকাৰখনে আজি অসমীয়া জাতিটোক নিঃশেষ কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰিছে। এয়া আমি কোনো পৰ্যায়ে আমি টাই আহোম ছাত্ৰ সন্থাই মানি নলওঁ। ইয়াতকৈ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা এটা ভাবি আছিলে, শদিয়াৰ গোটেই আহোম জনগোষ্ঠীটোক জনজাতিক মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু প্ৰত্যেকখন চৰকাৰে প্ৰতিটো ক্ষেত্ৰত এই আমাৰ এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো হেৰি কৰি থৈ দিছে। আমি গতিকে দাবী জনাইছোঁ, আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাই অতি শীঘ্ৰে আমাৰ টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয়তে শদিয়াৰ বিভিন্ন অঞ্চলত বহুতো অবৈধ ভোট ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু সেই ভোটাৰসমূহ আহিল ক'ৰ পৰা, কাৰ ছত্ৰছায়াত সেই ভোটাৰসমূহ শদিয়াৰ এই বিভিন্ন অঞ্চলত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে হেৰি কৰি পালে। গতিকে সেই কালপিতসমূহক যিসকলে সেই ভোটাৰসমূহ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে, সেই ভোটাৰসমূহ অতি শীঘ্ৰে তেনে ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনীভাৱে বিচাৰ কৰিবৰ কাৰণে আমি শদিয়া টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ।